নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত সিংহ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহে আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি কঢ়িয়াই আনিব আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধি পাব। এই সময়ছোৱাত ঘৰত কিবা পূজা এনেধৰণৰ কাৰ্যসূচী হ'ব পাৰে, যাৰ বাবে সকলোৰে মনোযোগ ইয়াৰ প্ৰতি থাকিব। পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হৈ থাকিব আৰু ইয়াৰ সম্ভাৱনা অত্যন্ত প্ৰবল আছে। আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি পৰিয়ালত মাটি বা আন কিবা সম্পৰ্কে কোনো পুৰণি বিবাদ চলি আছে, তেন্তে ইয়াৰ সমাধান হ'ব এই মাহত। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক বিশ্বাস অধিক শক্তিশালী হ'ব। সকলোৱে লগ হ'ব আৰু ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি ব্যৱসায়ত আগতে যি লোকচানৰ সন্মুখীন হৈছিল, এই মাহত আপুনি লাভলৈ পৰিণত হ'ব। প্ৰতিদিনে আপোনাৰ বাটত নতুন নতুন সুযোগ আহিব, যাৰ জৰিয়তে আপুনি লাভালাভ কৰিব পাৰিব। যদি আপুনি কিছুমান কথা এৰি দিয়ে, তেতিয়াও আপুনি লাভতে থাকিব। এই মাহটো নিয়োজিত লোকসকলৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু নতুন নতুন সুযোগ পাব। ইচ্ছা কৰিলে চাকৰিও আপুনি সলনি কৰিব পাৰে, কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিজতকৈ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি বিশেষভাৱে পৰামৰ্শ ল'বলৈ আপুনি চেষ্টা কৰক। তেতিয়া আপুনি অতি সুফল লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত স্কুল আৰু কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি কম আগ্ৰহী হ'ব আৰু অন্যান্য বিষয়ত অধিক আগ্ৰহী হ'ব। আপুনি আপোনাৰ শিল্পকলা উন্নত কৰাত সময় খৰচ কৰিব, যাৰ ফলত আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি পাব। আপুনি আপোনাৰ আগ্ৰহৰ ক্ষেত্ৰসমূহ আপোনাৰ দক্ষতা প্ৰদৰ্শন কৰিব, যিবোৰ ভৱিষ্যতে আপোনাৰ বাবে
উপযোগী হ'ব বুলি অতি প্ৰমাণিত হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকল অলপ শংকিত হ'ব আৰু ভৱিষ্যতক লৈ চিন্তিত হৈ থাকিব। এনে পৰিস্থিতিত হতাশাই আপোনাক আগচি ধৰিব নিদিব আৰু ধৈৰ্য বজাই ৰাখিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে সহপাঠীৰ পৰা সহায় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে এই মাহত নিজৰ সংগীক বহুত সময় দিব, যাৰ ফলত তেওঁলোকৰ মাজত সম্পৰ্ক অধিক শক্তিশালী হ'ব। আপুনি আপোনাৰ পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন পাব আৰু কিছুমান বিষয়ত আপোনালোক দুয়োৰে মাজত মতানৈক্য হ'ব, কিন্তু সেয়াও অতি সোনকালে সমাধান হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে, তেন্তে এই মাহত কোনোবাই গম পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে। আপোনাৰ প্ৰেমৰ সম্পৰ্কটো টেঙা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক আৰু কোনো ভুল কৰাৰ পৰা নিজকে বিৰত ৰখাওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যদি আপুনি 40 বছৰৰ তলত হয়, তেন্তে এই মাহত আপোনাৰ স্বাস্থ্য একেবাৰে নিখুঁত হ'ব, কিন্তু মানসিক চাপৰ সম্ভাৱনা আছে। কিছুমান চিন্তাই আপোনাক আগচি ধৰিব পাৰে। এনে পৰিস্থিতিত যোগাসন কৰক। 40 বছৰৰ ওপৰৰ লোকসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। মাহৰ দ্বিতীয় সপ্তাহত চকুৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লওক আৰু কোনো ধৰণৰ আত্মচিকিৎসা কৰাটো পৰিহাৰ কৰক। যদি ইতিমধ্যে চকুৰ ৰোগত আছে, তেন্তে আগতেই নিজৰ পৰীক্ষা কৰি লওক, যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। সিংহ ৰাশি ব্যক্তিসকলৰ বিষয়ে এক বিশেষ তথ্য। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনেও নাজানে, তেন্তে কোনোবাই গম পোৱাৰ আগতেই আপুনি আপোনাৰ কোনোবা বিশ্বাসযোগ্য বন্ধু বা ভাই ভনীক এই বিষয়ে আপুনি ক'বলৈ চেষ্টা কৰক। বিশ্বাস কৰক, তেওঁলোকে আপোনাক নিশ্চয়কৈ সহায় কৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ
মে মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।